স্যার আজি স্টার কোশ্চেন 71 মই কোশ্চেন কৰিছিল মোৰ সমষ্টিৰ ভক্তডবা মডেল হস্পিটালত ডক্টৰ কিমান আছে তাৰ উত্তৰ বিভাগে দিছে ইয়াতে কেইবাজনো ডক্টৰৰ নাম তেওঁলোকে লিখিছে কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় যে ডিপাৰ্টমেণ্টে ডিস্ট্ৰিক্ট লেভেলৰ পৰা ষ্টাডি নকৰাকৈ বা তেওঁলোকে কেনেকুৱা কি পৰ্যায়ত আছে নকৰাকৈ আগৰে ৰিপৰ্ট এটা পঠাই দিছে ইয়াতে তেওঁলোকে ডক্টৰ কোনকোনে এতিয়া কৰ্মৰত দেখাইছে ডক্টৰ আলপনা ডেকা অথচ তেওঁ ষ্টাডিৰ কাৰণে বেলেগত ষ্টাডি কৰি আছে তেওঁ বৰ্তমান সাগৰিকা শৰ্মা তেওঁ ডেপুটেশ্যনত বেলেগত আছে 10 দিন আগতে বেলেগত পোষ্টিং হৈছে অথচ ইয়াত আজিৰ তাৰিখত দেখাইছে যে ভক্তডবা মডেল হস্পিটালত কৰ্মৰত হৈ আছে ঠিক তেনেকৈ ডক্টৰ শাহ আলম ষ্টাডিৰ কাৰণে বেলেগত তেওঁ অধ্যয়ন কৰি আছে তেওঁ কৰ্মৰত নহয় কিন্তু বিভাগে উত্তৰ দিবলৈ যাওঁতে গোটেই কেইজন ডক্টৰ কৰ্মৰত বুলি দেখুৱাইছে গতিকে ভক্তডবা মডেল হস্পিটালত বৰ্তমান 1 2 3 4 5 6 7 8 জন ডক্টৰ থকা দেখাইছে কিন্তু মাত্ৰ 3 জনে কৰ্মৰত হৈ আছে এইটো মাননীয় বিভাগৰ যেহেতু স্বাস্থ্য বিভাগৰ হৈ মাননীয় পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ মন্ত্ৰীয়ে উত্তৰ দি আছে তেখেতক অৱগত কৰিছো যে ডিপাৰ্টমেণ্টে যদি এনেকুৱা উত্তৰবোৰ দিয়ে মেডিকেল কলেজ মেডিকেল বিলাকৰ অৱস্থা কি হ'ব স্বাস্থ্য কেন্দ্ৰসমূহৰ অৱস্থা কি হ'ব গতিকে সম্পূৰ্ণ ভুল উত্তৰ দিছে ইয়াৰ ওপৰত অধ্যক্ষতা কৰি আপুনি এই সদনৰ গাৰ্জেন বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ঠিক আছে এইটো সাবমিট কৰা আৰু মই অনাৰেবল মিনিষ্টাৰক মই সাজেশন আছে জনাইছো যে বিভাগীয় বিষয়াসকলক জনাই দিব তেনেকুৱা ভুল তথ্য যাতে কেতিয়াও সদনত নেদিয়ে স্যাৰ আজি স্টাৰ কোশ্চেন 71 মই কোশ্চেন কৰিছিল মোৰ সমষ্টিৰ ভক্তডবা মডেল হস্পিটালত ডক্টৰ কিমান আছে তাৰ উত্তৰ বিভাগে দিছে ইয়াতে কেইবাজনো ডক্টৰৰ নাম তেওঁলোকে লিখিছে কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় যে ডিপাৰ্টমেণ্টে ডিস্ট্ৰিক্ট লেভেলৰ পৰা ষ্টাডি নকৰাকৈ বা তেওঁলোকে কেনেকুৱা কি পৰ্যায়ত আছে নকৰাকৈ আগৰে ৰিপৰ্ট এটা পঠাই দিছে ইয়াতে তেওঁলোকে ডক্টৰ কোনকোনে এতিয়া কৰ্মৰত দেখাইছে ডক্টৰ আলপনা ডেকা অথচ তেওঁ ষ্টাডিৰ কাৰণে বেলেগত ষ্টাডি কৰি আছে তেওঁ বৰ্তমান সাগৰিকা শৰ্মা তেওঁ ডেপুটেশ্যনত বেলেগত আছে 10 দিন আগতে বেলেগত পোষ্টিং হৈছে অথচ ইয়াত আজিৰ তাৰিখত দেখাইছে যে ভক্তডবা মডেল হস্পিটালত কৰ্মৰত হৈ আছে ঠিক তেনেকৈ ডক্টৰ শাহ আলম ষ্টাডিৰ কাৰণে বেলেগত তেওঁ অধ্যয়ন কৰি আছে তেওঁ কৰ্মৰত নহয় কিন্তু বিভাগে উত্তৰ দিবলৈ যাওঁতে গোটেই কেইজন ডক্টৰ কৰ্মৰত বুলি দেখুৱাইছে গতিকে ভক্তডবা মডেল হস্পিটালত বৰ্তমান 1 2 3 4 5 6 7 8 জন ডক্টৰ থকা দেখাইছে কিন্তু মাত্ৰ 3 জনে কৰ্মৰত হৈ আছে এইটো মাননীয় বিভাগৰ যেহেতু স্বাস্থ্য বিভাগৰ হৈ মাননীয় পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ মন্ত্ৰীয়ে উত্তৰ দি আছে তেখেতক অৱগত কৰিছো যে ডিপাৰ্টমেণ্টে যদি এনেকুৱা উত্তৰবোৰ দিয়ে মেডিকেল কলেজ মেডিকেল বিলাকৰ অৱস্থা কি হ'ব স্বাস্থ্য কেন্দ্ৰসমূহৰ অৱস্থা কি হ'ব গতিকে সম্পূৰ্ণ ভুল উত্তৰ দিছে ইয়াৰ ওপৰত অধ্যক্ষতা কৰি আপুনি এই সদনৰ গাৰ্জেন বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ঠিক আছে এইটো সাবমিট কৰা আৰু মই অনাৰেবল মিনিষ্টাৰক মই সাজেশন আছে জনাইছো যে বিভাগীয় বিষয়াসকলক জনাই দিব তেনেকুৱা ভুল তথ্য যাতে কেতিয়াও সদনত নেদিয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত